নমস্কাৰ বন্ধু বান্ধৱীসকল টাবত কেনেকৈ কিছুমান গছ গছনি বা ফুল ডেকোৰেশ্যন কৰি ৰুব পাৰি তাৰ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। এইটো এটা টাব লৈছোঁ আৰু এডাল তাঁৰ এইদৰে বান্ধি লৈছোঁ। ইয়াত থকা ফুলখিনি যিখিনি ড্ৰেইন হ'ল এইটো বন্ধ কৰি লৈছোঁ দুটুকুৰা ইটা দি, আৰু এইখিনি ছইল মিক্স কম্পষ্ট থকা ছইল মিক্স ইয়াতে পুলিবিলাক ৰুম। এইকেইটা জেড প্লান্টৰ ডাল লৈছোঁ আৰু এইকেইটা ডেকোৰেশ্যন কৰি মই এতিয়া ৰোপণ কৰিম। ৰোৱাৰ আগতে ডালটোৰ গুৰি অংশ ছাইড যিখিনি পাত লাগি আছে সেইখিনি কাটি লৈছোঁ, কাৰণ পাতবোৰ যদি থাকি যায় অকণমান যদি গুৰিত ৰুই দিওঁতে মাটিত লাগি যায় তেতিয়া পাতবোৰ গেলি যাব আৰু ডালটো অনিষ্ট কৰি দিব। সেইটো কাৰণে এইদৰে কাটি লৈছোঁ। অকণমান ৰুট হৰম'ন দি দিছোঁ, তেতিয়া ডালবোৰৰ পৰা সোনকালে ৰুটবোৰ ওলাব। সৰু সৰু যিবিলাক কাটিং থাকি গ'ল ডালবিলাক সেইবোৰো ৰুই দিছোঁ, দেখিবলৈ ধুনীয়া লাগিব আৰু অনিষ্টও নহ'ব, ধুনীয়াকৈ আৰু পুলি ওলাব। আৰু এতিয়া অকণমান সৰু সৰু পাথৰ দি দিলোঁ আৰু এইটো দেখিছে ইমান ধুনীয়া হ'ল। এইটো এতিয়া 15 দিন হৈছে আৰু ইয়াৰ হয়তো শিপাহো ওলাইছে, সেইকাৰণে সতেজ হৈ আছে। আৰু এটা ৰুইছিলোঁ এইটো এটা, ইয়াৰো ফুল ফুলিছে ধুনীয়াকৈ। এইখিনি নয়নতৰাৰ ডাল লৈছোঁ আৰু ডালখিনি ধুনীয়াকৈ এতিয়া এডাল চেলো টেপে বান্ধি লৈছোঁ। নয়নতৰা ডালৰ পৰা কাটিং পুলি বৰ ধুনীয়া হয়, সেইটো কাৰণে মই এইদৰে লৈছোঁ আৰু কেইবাটাও ডাল লগতে বান্ধি লৈছোঁ। কাৰণটো হৈছে একেবাৰে জপজপীয়া হৈ ওলাব আৰু ফুলো ধুনীয়াকৈ ফুলিব। আৰু দুটা কালাৰ আছে ইয়াত, আপোনালোকে যদি বিচাৰে 4-5টাও ল'ব পাৰে কালাৰ। আৰু নয়নতৰা বিশেষকৈ বাৰিষা অতি সোনকালে শিপাবোৰ ওলায়। আৰু যিখিনি মই এইখিনি ফাংগিচাইড লগাই দিছোঁ, কাৰণটো হৈছে ইয়াত থকা পাতবোৰ এৰুৱাই দিছিলোঁ, ক'লা নপৰিবৰ কাৰণে ফাংগিচাইড অকণমান লগালোঁ আৰু অকণমান ৰুট হৰম'ন দি দিছোঁ যাতে অতি সোনকালে ডালবোৰৰ পৰা ৰুটছবোৰ ওলায়। আৰু এইখিনি কম্পষ্ট মিক্স কৰা মাটি ইয়াতে ধুনীয়াকৈ হোল এটা কৰি পেলাই এইখিনি ভৰাই দিম। এতিয়া চাৰিওফালে হেঁচি হেঁচি এইদৰে পুতি দিছোঁ যাতে ডালখিনি লৰচৰ হৈ নাথাকে আৰু অতি সোনকালে ৰুটছ ওলায়। অকণমান পানী এইদৰে স্প্ৰে কৰিব লাগে সদায়। এইটো এতিয়া 21 দিন হ'ল, পাত আৰু ফুল সতেজ হৈ আছে, কাৰণটো হৈছে ষ্টেমৰ পৰা নতুনকৈ ৰুটছ ওলাইছে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই উপকৃত হ'ল বুলি। যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব এটা কৰি ৰাখিব, কাৰণ মোৰ নতুন নতুন ভিডিঅ' সদায় দি যাম আপোনালোকৰ কাৰণে। ভিডিঅ' চোৱাৰ বাবে আপোনালোকক বহুবাৰ ধন্যবাদ জনালোঁ। আপোনালোকৰ দিনবোৰ সদায় সুখেৰে পাৰ কৰক তাৰ কামনাৰে পুনৰ ধন্যবাদ জনাইছোঁ।